হেল্ল' এভৰিৱান। এটা বহুত ডাঙৰ আপডেট এটা আছে ৰকৰ ওপৰত। কোহলি আৰু ৰোহিত শৰ্মাৰ অডিআই কেৰিয়াৰৰ ফিউচাৰৰ ওপৰত। বৰ্তমান আমি জানো যে ৰোহিত আৰু কোহলিয়ে টেষ্ট নেখেলে, ৰিটায়াৰমেণ্ট লৈছে। T20 নেখেলে, T20 ৱৰ্ল্ড কাপ জিকাৰ পিছত ৰিটায়াৰমেণ্ট লৈছে। এটা মানে বঢ়িয়া ফেয়াৰৱেল হৈছিল আৰু মাত্ৰ এটা ফৰ্মেট খেলি আছিল, অডিআই ফৰ্মেট। এতিয়া আমি চবেই ভাবিছিলোঁ যে ৰোহিত আৰু কোহলি, এটলিষ্ট কোহলি, ৰোহিত নহ'লেও কোহলি 2027 যিটো অডিআই ৱৰ্ল্ড কাপ হ'ব চাউথ আফ্ৰিকা, নামিবিয়া আৰু জিম্বাবৱেত, তো সেই ৱৰ্ল্ড কাপটো খেলিব বুলি আশা আছিল। তো মোৰ আশা আছিল দুজনেই খেলক, কিন্তু ইফ মানে ফিটনেছ পাৰ্মিট ৰোহিত শৰ্মা। তো এতিয়া এটা ৰিপৰ্টছ আহি আছে, চাৰ্কুলেট হৈ আছে এইকেইদিনত, যে চিলেক্টৰছে আৰু মেনেজমেণ্টে ৰোহিত শৰ্মা আৰু বিৰাট কোহলিক 2027 ৱৰ্ল্ড কাপৰ কাৰণে মানে কনচিডাৰ নকৰা বুলি, এটা নকৰিব পাৰে বুলি সেই কৰি আছে, ৰিপৰ্টছ আহি আছে। আৰু এই যে অক্টোবৰত, এইবাৰ অক্টোবৰত আমাৰ অষ্ট্ৰেলিয়াৰ লগত যোনটো মানে ছিৰিজ আছে, টুৰ আছে, তাত অডিআই যি হ'ব, সেই অডিআই ছিৰিজটোৱে লাষ্ট ছিৰিজ হ'ব বুলি এটা নিউজ আহি আছে। এতিয়া তাৰে ওপৰত আজি আকাশ চোপ্ৰাই নিজৰ মানে ভিউ শ্বেয়াৰ কৰিছে। তো আকাশ চোপ্ৰাই কি কৈছে মই কৈ দিওঁ। দ্য ডুঅ ছেইড গুড বাই টু দ্য ৰং ফৰ্মেট। Rohit Sharma and Virat Kohli suddenly decided to bid adieu to Test cricket. You should have said that you won't play ODIs and T20Is, but will continue with Test. তো আকাশ চোপ্ৰাৰ এটা বেলেগ মতামত। আকাশ চোপ্ৰাৰ মতে তেওঁ ভাবে যে ৰোহিত আৰু আমাৰ কোহলিয়ে যোনটো ফৰ্মেট অডিআই বাদ দিছে সেইটো দিব নালাগিছিল, তাৰে সলনি মানে টেষ্ট ক্ৰিকেটটো মানে অডিআইটো খেলিম বুলি কৈ টেষ্ট আৰু T20 বাদ দিলে, সেইটো নকৰি অডিআইটো আৰু T20 বাদ দি টেষ্টহে খেলিব লাগিছিল, তেনেকৈ নিজৰ পইণ্ট অফ ভিউ দিছে। এতিয়া আমি যদি কথা পাতোঁ, এইটো মই আকাশ চোপ্ৰাটো কৈ দিলোঁ, কিন্তু অডিআই এতিয়া আমিতো সেইটোৰ ওপৰত একো কৰিব নোৱাৰোঁ, অলৰেডি তেওঁলোকে ৰিটায়াৰমেণ্ট কল ল'লে। কিন্তু এটা যোনটো টেষ্ট আৰু T20, কিন্তু যোনটো ফৰ্মেট খেলে আমি এটলিষ্ট হোপফুল আছিলোঁ যে 2027 মানে ৱৰ্ল্ড কাপটো মানে ইণ্ডিয়াই জিকি মানে ভাল এটা ফেয়াৰৱেল হ'ব দুজন লেজেণ্ডৰ কাৰণে, এটা পজিটিভ নোটত মানে এণ্ড হোৱাটো মানে আমি বিচাৰিছিলোঁ। ফেয়াৰৱেল মেটচ যাতে সেইখনেই হয়। তো সেইটোৰ ওপৰত মানে আজি ডিছকাশ্যন কৰিম। কি ভাব তহঁতে, মানে কেন বিৰাট এণ্ড ৰোহিত পাৰফৰ্ম টিল 27 ৱৰ্ল্ড কাপ? কেন দে ডু? তুমি কি ক'বা? মোৰ মতেতো তেওঁলোকেতো খেলিব লাগে নিয়ম মতে, কাৰণ কি ফিটনেছটো তেওঁলোকৰ এতিয়াও আছে। তো মানে আমি আশা কৰিছিলোঁ যে খেলিব, খেলি কিনে মানে এটা ভিক্টৰী দি এণ্ড কৰিব মানে তেওঁলোকৰ কেৰিয়াৰটো, ICC ভিক্টৰী এটাই দি। তো এতিয়া সেইটো কিবা হয়, সেইটো কি মানে অথেণ্টিক চ'ৰ্চৰ পৰা ওলাইছে নে? সেইটো অথেণ্টিক চ'ৰ্চ, এইটো নিউজ চাৰ্কুলেট হৈ আছে। গতিকে এইটোৱে আৰু, কিন্তু BCCI মানে কোনো ধৰণৰ অফিচিয়েল ষ্টেটমেণ্ট দিয়া নাই, আৰু এনেকৈ নিদিয়েও। আগতে ইমান ডাঙৰ খেলুৱৈ, লিজেণ্ড হয় তেওঁলোক, সময়ত চাবলগীয়া হ'ব কি হয়। আমি আশা কৰোঁ যাতে এইটো যাতে ডিচিশ্যন তেওঁলোকে নলয়, এইটোৱে আমি আশা কৰিব। কিন্তু 23 আমাৰ যোনটো লাষ্ট অডিআই ৱৰ্ল্ড কাপ গ'ল, তাত ৰোহিত শৰ্মাৰ ওপৰত বহুত কুৱেশ্যন উঠিছিল। কিন্তু ৰোহিত শৰ্মাই যিটো পাৰফৰ্ম কৰিলে, কোনো ধৰণৰ মাইলষ্টনৰ কথা নাভাবি, কোনো ধৰণৰ হাফ চেঞ্চুৰীৰ কথা নাভাবি, আহি কিনে যি 5-6 অভাৰত এটা নক খেলি যায়, 20টা বলত 30টা বলত 60-70 ৰান বনাই যায়, সেই ইনিংছটোৱে ইণ্ডিয়াক বুষ্ট দি দিয়ে বাকীকেইটাত, যাৰ ফলত ইণ্ডিয়াই ফাইনেললৈ খেলিছিল। মানে কি বস্তুটো অথেণ্টিক নহয়, মানুহ অফিচিয়েল নহয়, সেইটো যোনটো নিউজটো ওলাই চাৰ্কুলেট হৈ আছে বৰ্তমান। কিন্তু হ'লেও বহুত দুখজনক, বহুত বেয়া লাগিব যদি এনেকুৱা বহুতটা চৰ্চাৰ পৰা আহি আছে, মানে কিবা নহয় চিন্তাৰ চৰ্চা চলি আছে নিশ্চয়। এতিয়া আমি ক্ৰিকেট এক্সপাৰ্টো নহয়, আৰু আমাৰ সেনেকুৱা চ'ৰ্চ নাইও যে আমি একদম ভিতৰৰ কথাবিলাক গম পাওঁ। আমি যিহেতু নিউজত যোনটো বস্তু চাৰ্কুলেট হৈ আছে, ইণ্টাৰনেটত যোনটো বস্তু চাৰ্কুলেট হৈ আছে, সেই বস্তুটোৰ ওপৰত ভিত্তি কৰিয়ে মানে ভাবিব লাগিব। আৰু এতিয়া কথাটো হৈছে, সেই বস্তুটো যিহেতু চাৰ্কুলেট হৈ আছে, যদিও অফিচিয়েল নহয় বুলি আমি গম পাওঁ, তথাপি মনটো আজি বেয়া লাগিছে। বিকজ কিছুমান ক্ষেত্ৰত এতিয়া চাব গ'লে আমি জানো যে এনেও এটা বস্তু চেঞ্জ হয়, পুৰণি যায় নতুন আহে, মে বি পুৰণতকৈ ভাল আহে। শচীন গ'ল, বিৰাট আহিল, ৰাহুল দ্ৰাবিড় গ'ল, বেলেগ কোনোবা আহিল, ধোনী গ'ল, ৰোহিত আহিল।
তো এনেকে এই বস্তুটোতো অবভিয়াছলি যায় মই বহুত দেখিছো, বহুতে কয় ধোনী যেতিয়া খেলিছিল ময়ো নিজে ভাবিছিলো যে ধোনী এৰিলে মই আৰু ক্ৰিকেট নাচাওঁ এজ এ টাই হাৰ্ড ধোনী ফেন। কিন্তু একচুৱেলি বা বিৰাটৰ যোনবিলাক ফেন্স আছে, বিৰাটৰ ফেন্সবিলাকে কৈছে আজি যে বিৰাটে যেতিয়া ৰিটায়াৰমেণ্ট লৈ ল'ব 3টা ফৰ্মেটত, বিৰাটৰ ফেনে আৰু ক্ৰিকেট নাচাব, বাট ক্ৰিকেট মাষ্ট গ অন। ক্ৰিকেট ইজ কোনো প্লেয়াৰে ক্ৰিকেটতকৈ ওপৰত নহয়। ক্ৰিকেট মানে কি হয় আমাৰ গতিকে সেইটো এটা ভুল পাৰচেপশ্যন। ক্ৰিকেট ইণ্ডিয়ান মানুহবিলাকৰ কাৰণে আমাৰ কাৰণে ৰিলিজন হয়, ঠিক আছে। ক্ৰিকেট ইট ইজ নট জাষ্ট এ গেম এনিম'ৰ ফৰ আছ। ত' বস্তুটো সেনেকুৱা। এতিয়া তেওঁলোক অবভিয়াছলি বেয়া নালাগিল হয় আজি এই বস্তুটো এফেক্ট ইমান এটা নেপেলালে হয় যদি আমি 2023 ৱৰ্ল্ড কাপটো এটা ভাল এটা সেয়াত এণ্ড কৰিব পাৰিম, ট্ৰফিটো যদি আমি উঠাব পাৰিলো তেতিয়া এই দুজন মানুহৰ কাৰণে আমাৰ একদমেই বেয়া নালাগিল হয়। অবভিয়াছলি মানুহ যাবই যিহেতু, আৰু তেওঁলোকৰ লগত আমিও ফিল কৰোঁ যে আমাৰ চাইল্ডহুডটো প্ৰায় কমপ্লিটলি গ'ন, ঠিক আছে, আমাৰ এতিয়া আৰু নাই আৰু। চ' সেইকাৰণে বেছি গাত লাগিছে। এতিয়া 2023 যদি আমি জিকি গ'লো হয় তেতিয়া আজি ইমান গাত নালাগিলে আজি যিমান ফিল কৰিছোঁ এই বস্তুটো। ত' এতিয়া 2027টো আমি বহুত বেছি আশাবাদী আছিলোঁ যে ৰোহিত শৰ্মা, বিৰাট কোহলি উইল কাম বেক, দে উইল শ্লে, এনেকুৱা মানে তেওঁলোকে আৰু নিজৰ পাৰফৰ্মেঞ্চ দিব। ৰোহিত শৰ্মা এবাউট ৰোহিত শৰ্মা আমি মানে এনেকুৱা এটা নিস্বাৰ্থপৰ কেপ্টেইন শায়দে ইণ্ডিয়াৰ কাৰণে দেখিছোঁ, ঠিক আছে। যোনটো 2023 ৱৰ্ল্ড কাপত যোনটো নিজৰ পাৰফৰ্মেঞ্চ দিছে, ঠিক আছে, ৰোহিত শৰ্মাক আমি দেখিছোঁ যেতিয়া নিজে ইচ্ছা কৰে ৰখাই কিনে 264 মাৰাও ৰেকৰ্ড আছে। কোনে পাৰিছে আজিলৈকে ODI 264 মাৰিব? সেই ৰেকৰ্ডটো মই লিখি দিব পাৰোঁ আৰু বছৰ ডেকেডছলৈকে কোনো ভাঙিব নোৱাৰে। ফিটনেছৰ ফালৰ পৰা ইজি নহয় আৰু মাইণ্ডছেটটো এনেকুৱা থাকিব নোৱাৰে। কিন্তু ৰোহিত শৰ্মাই নিজৰ মাইলষ্টন এৰি কিনে 2023 ৱৰ্ল্ড কাপত নিজৰ টিমক কিমান ওপৰত ৰাখিছে। এখন মেটছো নিজে নাহাৰাকে আমাৰ গোটেই টিমটোক ফাইনেললৈকে লৈ গৈছে। ফাইনেলত আমাৰ বেড লাক আছিল মানিছোঁ, কিন্তু ফাইনেলতো ৰোহিত শৰ্মাৰ পাৰফৰ্মেঞ্চ ভাল আছিল, মানুহ ঘূৰাই কিনে চাওক লগা আছিল। চ' সেই মানুহটোক যেতিয়া আমি এটা ফেয়াৰৱেল দিব নোৱাৰিম তেতিয়া বহুত বেয়া লাগে, ঠিক আছে। ছেকেণ্ডলি আমি কোহলিৰ কথা কিং, আমি কোহলিৰ কথা ক'বই নালাগে। কোহলি ইণ্ডিয়ান ক্ৰিকেটক যোনটো পৰ্যায়লৈকে লৈ গৈছে নহয়, সেই পৰ্যায়টোলৈকে এটা ছাইডৰ পৰা শচীন তেণ্ডুলকাৰেও নোৱাৰা বুলিয়ে ক'ব পাৰি। মই কোনো ডিবেট আনিব যোৱা নাই। ফিটনেছ লেভেলৰ পৰা বা মাইণ্ডছেট, অবভিয়াছলি যোনটো ফাইটিং স্পিৰিট কোহলিৰ আছিল। আৰে অষ্ট্ৰেলিয়া গৈ কিনে অষ্ট্ৰেলিয়াৰ চকুৰ ওপৰত চকু থৈ কিনে অষ্ট্ৰেলিয়াক মুকাই দিব পৰা কাৰ সাহস আছিল? একমাত্ৰ বিৰাট কোহলিৰ। আমি অলৰেডি জানোৱে চবে ফিল্ডত বিৰাট কোহলি ফায়াৰ আছিল। টেষ্টত 90 অভাৰ ছেম এনাৰ্জি লৈ কিনে নেক্সট ডে আৰু আহি কিনে ছেম এনাৰ্জিত বেটিং বা ফিল্ডিং কৰাটো কোনো পধ্যে সম্ভৱ নহয় আনলেছ হি ইজ বিৰাট কোহলি। বিৰাট কোহলিটো মানে বৰ্তমান ফেচ অফ ক্ৰিকেট বুলি কোৱা হয়, ৱৰ্ল্ড ক্ৰিকেটৰ ফেচ। ইভেন অলিম্পিকৰ CEO কৈছে বিৰাট কোহলিৰ কথা। আৰে অলিম্পিকত ক্ৰিকেট ইনক্লুড হোৱাৰ কাৰণটোৱে হ'ল বিৰাট কোহলি, ঠিক আছে। চ' বিৰাট কোহলিৰ দৰে আৰু দুদিনমান আগত মই এটা ৰিপৰ্ট পাইছোঁ ষ্টিভেন স্মিথে কৈছে যে স্টিভেন স্মিথে অলিম্পিক 2008ৰ যি অলিম্পিক আছে 2008ত আই থিংক LA অলিম্পিক্স লছ এঞ্জেলেছ 28 তো LA অলিম্পিক্সত আমাৰ ষ্টিভেন স্মিথ খেলিব বিচাৰে আৰু ষ্টিভেন স্মিথ ইণ্টাৰেষ্টেড। এতিয়া যদি আমি কওঁ ষ্টিভেন স্মিথটো এটা টেষ্ট প্লেয়াৰ আৰুতো এই যোনটো অলিম্পিকত হ'ব ক্ৰিকেটৰ টুৰ্ণামেণ্ট এইটোতো T20 ফৰ্মেটত হ'ব। যদি ষ্টিভেন স্মিথে খেলিব বিচাৰে তো কোহলিনো ODI খেলাত কি যায় 27লৈ? সেইটোৱেতো মই বুজি পোৱা নাই। মানে মোৰ এনেকুৱা লাগে, ফিল হয়, বিচাৰোঁ মানে এজ এ কোহলি ফেন, এজ এ ইণ্ডিয়ান ক্ৰিকেট টিম ফেন, এজ ইণ্ডিয়ান মই বিচাৰোঁ ৰোহিত শৰ্মা আৰু বিৰাট কোহলি এনেকুৱা কৰিব নালাগে যে তেওঁলোক এটা বহুত বেছি বেলেগ। আৰু এনেকুৱা নহয় যে কোহলি বা ৰোহিতৰ বা ফৰ্ম এনেকুৱাই বেয়া একদম লাষ্ট চিৰিজবিলাক চালে ODI চিৰিজবিলাক চালে গম পাব ভিউৱাৰ্ছে, এনেকুৱা নহয় যে একদমেই মানে ফ্লপ মাৰি আছে। কিন্তু অৱশ্যে এটা বস্তু এগ্ৰী নকৰাকেও থাকিব নোৱাৰোঁ, যিহেতু তেওঁলোকে এতিয়া বহু দিন হৈ গ'ল ক্ৰিকেট নেখেলা। 2027লৈকে তেওঁলোকৰ যিহেতু T20 টেষ্ট নেখেলে। আমাৰ ODI আজিকালি আগতে ইণ্ডিয়াই 20-25খনলৈকে ODI খেলিছিল, এতিয়া T20 খেলে।
লাষ্ট ইয়াৰ মাত্ৰ 6খন নে কি ODI খেলিছিল চাগে চ' এই বস্তুটো মানে অলপমান এফেক্ট পেলাই নেপেলোৱা নহয় এতিয়া চাব লগা হ'ব নেক্সট যোনটো ODI আমাৰ আহি আছে অষ্ট্ৰেলিয়া এগেইনষ্ট অষ্ট্ৰেলিয়া তাতে আমাৰ মই বিচাৰোঁ বিৰাট কোহলি আৰু ৰোহিত শৰ্মাই লগতে মই বিচাৰোঁ আৰু যে 2027 ৱৰ্ল্ড কাপটো ৰোহিতেও খেলাটো বিচাৰোঁ বা বিৰাটেও আৰু লগত জাদেজাও খেলাটো বিচাৰোঁ অবভিয়াছলি এই তিনিজন প্লেয়াৰ মানে বৰ্তমান ইণ্ডিয়ান টীমৰ বৰ্তমান অজি এই তিনিজন চ' মানে সেয়াই আৰু যে বিৰাট কোহলি আৰু ৰোহিত শৰ্মাক যাতে এটা ড্ৰিমি ফেয়াৰৱেল এটা তেওঁলোকে ডিজাৰ্ভ কৰে যিহেতু তেওঁলোকে এনেকুৱা কিন্তু আমাৰ এই কালচাৰটো মই বুজি নাপাওঁ যে কিয় আমাৰ মেইন প্লেয়াৰবিলাকে এটা ভাল ফেয়াৰৱেল নাপায় MS ধোনীৰ ক্ষেত্ৰতো সেইটো হ'ল এৰি গুচি গ'ল সেনেকুৱা বস্তু ইভেন গৌতম গম্ভীৰ ইভেন বীৰেন্দ্ৰ সেহৱাগ এই বস্তুটো বেয়া লাগে শচীন তেণ্ডুলকাৰৰ কথাটো বেলেগ আছিল তেখেত এটা বেলেগ লেভেলৰ মানুহ গতিকে বিচাৰোঁ আৰু মনৰ পৰা কেইটামান প্লেয়াৰৰ মানে যদি মই কওঁ কেৰিয়াৰ কিছুমান মুভমেণ্টত মানে এনেকুৱা হয় যেতিয়া প্লেয়াৰ এটাই এখন ক্ৰাঞ্চ মুভমেণ্টৰ মেচ জিকায় সেই প্লেয়াৰজনক অভাৰনাইট মানে এনেকুৱা টাইমৰ মানে সেই পাই যায় আৰু যেতিয়া এটা মানে ফেইলাৰ হৈ যায় তেতিয়া সেই প্লেয়াৰজন মানে এদিনতে যেন কেৰিয়াৰ ধ্বংস সেনেকুৱা টাইপ হৈ যায় এতিয়া যদি মই MS ধোনীৰ কথা কওঁ MS ধোনী বাৰু একো কৰা নাই দুখ নাছিল 2019 যি ৱৰ্ল্ড কাপ ছেমিফাইনেল আছিল নিউজিলেণ্ডৰ লগত সেই মেটচখন চেজ কৰি আছিল ৰান আউট যি কৰিলে মাৰ্টিন গুপ্টিলে সেই ৰান আউটটোৰ পিছত আৰু MS ধোনীক ক'তো দেখা নাপালোঁ আমি তাৰপিছত ৰিটায়াৰমেণ্টো তেওঁ দিয়া নাছিল এবছৰ 1.5 বছৰ পিছত গৈহে দিছিল তেওঁ চাগে ভাবি আছিল মই খেলিম বুলি হয়নে আৰু এটা ইম্পৰ্টেণ্ট কথা MS ধোনীক যোনটো ৰান আউট কৰাইছিল মাৰ্টিন গুপ্টিলে সেই মেচখনৰ যোনটো ফাইনেল হৈছিল ইংলেণ্ডৰ লগত বাউণ্ডেৰী কাউণ্টত জিকিছিল সেই মেচখনত আৰু ছুপাৰ অভাৰত মাৰ্টিন গুপ্টিলে বেটিং কৰি আছিল আৰু যেতিয়া লাষ্টত এটা বলত 2 ৰান লাগে মাৰ্টিন গুপ্টিলে ছেকেণ্ড ৰানটো লওঁতে ৰান আউট কৰে ইংলেণ্ডে আৰু তেতিয়াৰ পৰা মাৰ্টিন গুপ্টিলৰ পাত্তা চা কেৰিয়াৰ এনেকুৱা হয় নেকি যে এদিন আগত সেই মাৰ্টিন গুপ্টিলক মানে ধোনীক ৰান আউট কৰাৰ কাৰণে চব মানে সেই কৰি আছিল নিউজিলেণ্ডে ফাইনেল পালে আৰু নেক্সট ফাইনেলখনত মাৰ্টিন গুপ্টিলে ছেকেণ্ড ৰানটো নলোৱাৰ কাৰণে মাৰ্টিন গুপ্টিলক আৰু নিউজিলেণ্ড টিমে চান্সে নিদিলে মাৰ্টিন গুপ্টিলে কিন্তু আৰু পটেনচিয়েল আছিল 36 মান ইয়াৰ্ছতে ৰিটায়াৰমেণ্ট লৈ ল'লে কেনেকুৱা ধৰণৰ T20 খেলি আমি দেখিছোঁ PSL আৰু বাকী লীগবিলাকত তেনেকৈ বিৰাট কোহলি আৰু ৰোহিতৰো পটেনচিয়েল আছে বিচাৰোঁ আৰু সেইটোৱে বাকী ইমান এটা সেই বস্তুটোত ক'ব মন নাই ইমান মানে সেই হোৱা নাই আৰু মানে হজম হোৱা নাই কথাটো চাব লাগিব আৰু বিৰাট কোহলিৰ ডাইহাৰ্ড ফেন হিচাপে মই মানে এখন কথা ক'ব বিচাৰিছোঁ ইংলিছত প্লিজ মানে বিৰাট কোহলি ইজ নট দ্য কিং অফ ক্ৰিকেট হি ইজ ক্ৰিকেট হিমছেল্ফ ৰাইট আই এগ্ৰি আৰু তো মই ষ্ট্ৰং মানে মোৰ ফিলিং যে এইবাৰ RCB জিকাৰ পিছত বিৰাট শুড ডিজাৰ্ভ ইয়াত মানে 2027 আৰু অবভিয়াছলি ৰোহিতৰ ফিটনেছ চাব চিলেক্টৰছে অবভিয়াছলি দ্যাটছ ইট ফৰ টুডে থ্যাংক ইউ